का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ৰাজ্যখনৰ জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে খাদ্যশস্যৰ চাহিদাও বৃদ্ধি হোৱা দেখা গৈছে। এই চাহিদা পূৰাবলৈ খাদ্যশস্যৰ অধিক উৎপাদনৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে কৃষি ক্ষেত্ৰখনত উচ্চ উৎপাদনক্ষম আৰু বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ হ'ব ধৰিলে। এইবিলাকৰ পৰা অধিক উৎপাদন পাবলৈ পৰিপুষ্টিৰ বাবে ৰাসায়নিক সাৰ আৰু শস্য সুৰক্ষাৰ বাবে বিভিন্ন কীটনাশক দৰৱৰো পথাৰত প্ৰয়োগ হ'ব ধৰিলে। ইয়াৰ ফলত মানৱ দেহৰ লগতে অন্য জীৱকুলৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হোৱা দেখা গ'ল। মাটিয়ে ক্ৰমান্বয়ে ইয়াৰ স্বাভাৱিক গুণ হেৰুৱাব ধৰিলে আৰু ৰাসায়নিক সাৰ অবিহনে খাদ্যশস্যৰ উৎপাদন কমি যোৱাও দেখা গ'ল। কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰে এইবোৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰি মাটিডৰাৰ স্বাভাৱিক উৰ্বৰতা নিম্নগামী কৰে। সেউজ সাৰৰ ব্যৱহাৰে এই উৰ্বৰতা ৰক্ষাৰ ক্ষেত্ৰত এক শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিছুমান খেতি এনেভাৱে কৰা হয় য'ত গছৰ পাত, কোমলীয়া ডাল আদি মাটি মিহলাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা হয় আৰু এইবোৰকে সেউজ সাৰ বুলিও কোৱা হয়। সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰা কিছুমান উদ্ভিদ হ'ল ধইঞ্চা, চানহেম, মগুমাহ, কলামাহ, বাৰডিম, মেডেলোৱা ইত্যাদি। দৰং জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে মাটিৰ উৰ্বৰতা ৰক্ষা কৰিবলৈ তেওঁলোকৰ বিভিন্ন শস্য চক্ৰৰ ভিতৰত সেউজ সাৰৰ খেতিও অন্তৰ্ভুক্ত কৰি লোৱা দেখা যায়। মঙলদৈ কৃষি মহকুমাৰ অন্তৰ্গত মোৱামাৰী গাঁৱত অৱস্থিত চিৰ সেউজ কৃষি সমবায় সমিতিখনৰ কৃষকসকলেও তেওঁলোকে কৰা বিভিন্ন শস্য চক্ৰৰ ভিতৰত সেউজ সাৰৰ খেতিও অন্তৰ্ভুক্ত কৰি লোৱা দেখা গ'ল। এই চিৰসেউজ কৃষি সমবায় সমিতিখনৰ এজন সক্ৰিয় সদস্য তথা অভিজ্ঞ কৃষক কবিৰাম ডেকাই 3 বিঘা মাটিত ধইঞ্চা নামৰ সেউজ সাৰৰ খেতি কৰা দেখা গ'ল। বিঘাৰ প্ৰতি 1 কিলোগ্ৰামৰ পৰা 1.5 কিলোগ্ৰাম বীজ ব্যৱহাৰ কৰি কৰা ধইঞ্চা খেতিডৰাৰ কৃষিকাৰ্য সম্বন্ধে অভিজ্ঞ কৃষক কবিৰাম ডেকাই আমাৰ আগত এইদৰে কয়। আজি প্ৰায় 83ৰ পৰা ইয়াতে বসবাস কৰি আছোঁ। খেতি বিভিন্ন ধৰণৰ আছে, তাৰ ভিতৰতে আমি এই খুঞ্চা খেতিটো যথেষ্ট কৰোঁ। এইটো কাৰণে কৰোঁ, খৰি লাগে আমাক, আৰু যদি 2 ফুট 3 ফুট ওখ হয় তেতিয়াহ'লে আমি এইটো কাটি দিওঁ, তেতিয়াহ'লে অত্যন্ত সাৰ হয়। কিন্তু মূলত কথা হ'ল কি, আমাক খৰিৰ প্ৰয়োজন। খৰি যেনে কুঁহিয়াৰ পাৰিব লাগে, ভাত ৰান্ধিব লাগে। আজিকালিহে গেছ হৈছে, আগতেতো সেই খুঞ্চা খৰি দিয়ে আমি ভাত পানী ৰান্ধিছিলোঁ। আৰু তৃতীয়তে কথা হ'ল কি, আগতে আমি ঘৰৰ লগতো এই খুঞ্চাটো জড়িত আছিলে, যেনে ৰোৱা কামি এইবিলাক কৰিছিলোঁ। এইবিলাকৰ কাৰণে খুঞ্চা খেতিটো অতি দৰকাৰ। বেৰা চেৰা চব দিব পাৰি। আৰু ইয়াত যেতিয়া পাত চাত সৰি একদম খুঞ্চাটো থাকোঁ, তেতিয়া অত্যন্ত সাৰ হয় আৰু কোনো সাৰৰ দৰকাৰ নাই। আলু, কচু এনেকৈ গোটেই বেহাৰ এনেকৈ কৰিব পাৰি। মাটিৰ গঠনটো উন্নত কৰে হয়। বিঘাত কিমান বীজ লাগে ধইঞ্চাৰ? এই ধৰক 1 কিলো 1.5 কিলো এনেকুৱা হ'লে হৈ যায়। এই বীজটো ক'ৰ পৰা সংগ্ৰহ কৰে আপোনালোকে? বীজটো আমাৰ নিজৰ ঘৰতে এনেকৈ ৰাখিলোঁ, এইবিলাক ৰাখি থৈ দিয়ে ন? আচ্ছা, বীজটো কেতিয়া হয় ইয়াৰ পৰা? এতিয়া বীজটো ইয়াৰ পিছত হ'ব নহয় জানো? ইয়াৰ পিছতে হ'ব। বীজটো কেনেকৈ সংগ্ৰহ কৰে এইটো কওকচোন অলপ। যেতিয়া খুঞ্চাটো ধৰক কাটি পেলাই মুঠা কৰি বান্ধি থ'ম, তেতিয়া এইটো যেতিয়া একদম গুটিটো পকিয়ে থাকে, যেতিয়া শুকান হ'ব, তাৰপিছত আমি কোবাই সেই গুটিবিলাক উলিয়াওঁ। উলিয়াইটো মানে ধুনীয়াকৈ ৰাখি দিওঁ, শুকাই কিনে ৰাখি থৈ পেলাই পুনৰ যেতিয়া আকৌ এই মৰাপাতৰ লগে লগে এই খুঞ্চা খেতিটো তেতিয়াই কৰা হয়। এইটো থলুৱা জাত নহয় জানো? থলুৱা জাত হয়। জাতৰ নামটো জানে নেকি? নাই, নাজানো। এইটো আগৰ পৰাই আহিছে।
বিঘাই প্ৰতি মাত্ৰ 400 পৰা 500 টকা খৰচ কৰি এই ধইঞ্চা খেতিডৰাৰ ঠাৰিবিলাক শুকোৱাৰ পিছত খৰি হিচাপে বিক্ৰী কৰি বিঘাই প্ৰতি 6,000 পৰা 7,000 টকালৈকে অতিৰিক্ত আয় লাভ কৰিব পৰা যায় বুলি ইয়াৰ কৃষকসকলে আমাক জানিবলৈ দিয়ে। মোৱামৰী গাঁওস্থিত চিৰসেউজ কৃষি সমবায় সমিতিখনৰ আন এজন সক্ৰিয় সদস্য তথা অভিজ্ঞ কৃষক কুমুদ চহৰীয়ায়ো 3 বিঘা মাটিত থলুৱা জাত ব্যৱহাৰ কৰি ধইঞ্চাৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উক্ত 3 বিঘা মাটিত কৰা ধইঞ্চা খেতিডৰাৰ কৃষিকাৰ্য আৰু প্ৰতিপালন সম্বন্ধে অভিজ্ঞ কৃষক কুমুদ চহৰীয়াই আমাক এইদৰে জনায়। ইয়াত এই অঞ্চলত এই 3খন সমবায়ে বিভিন্ন খেতিৰ জৰিয়তে কৃষকখিনি স্বাৱলম্বী হৈ আহিছে। এতিয়া বৰ্তমান অৱস্থাত খুঞ্চি আৰু পটাৰ খেতি আছে। গতিকে খুঞ্চিটো হ'ল আমাৰ একেবাৰে লাভজনক খেতি। খুঞ্চিক আমি একো দিব নালাগে, অৰ্থাৎ খুঞ্চিয়ে আমাক দিয়ে। খুঞ্চাটোক এইটো মানে এনেকুৱা, আমি খুঞ্চাক একো দিব নালাগে, খুঞ্চাই আমাক দিয়ে। অৰ্থাৎ এনেকুৱাকৈ দিয়ে তাৰমানে খুঞ্চাই আমাৰ মাটিটো উৰ্বৰা কৰি ৰাখে। আৰু খুঞ্চাৰ যিটো মাটি উৰ্বৰা কৰি ৰাখে তাৰ পৰা আমি ৰাসায়নিক সাৰ বা জৈৱিক সাৰ আমি সেই মাটিখিনিত ব্যৱহাৰ কৰিব নালাগে। অৰ্থাৎ খুঞ্চাৰ পৰাই আমাক খুঞ্চাটো দি দিলে। আৰু খুঞ্চাটোক আমি কি কৰিলে, একচা হাল বাই উঠি তাক ছটিয়াই দিলে হ'ল। তাৰপিছত ছটিয়াই দিয়াৰ দিনাৰ পৰা তাৰ আৰু একো কাম নাই আমাৰ নিজৰ। গতিকে ইয়াক আমি 4 মাহৰ পিছত তাক সম্পূৰ্ণ পৰিণত হয়। 4 মাহৰ পিছত যেতিয়া সম্পূৰ্ণ পৰিণত হয়, অৰ্থাৎ যেতিয়া গোটবিলাক লাগিব, এই গুটি লাগিলে তেতিয়া আমি তাক খুঞ্চিবিলাক কাটো। কাটি উঠি গুটিবিলাক পকাৰ পিছত খুঞ্চিটো কাটিলোঁ, কাটি উঠি তাক গুটিবিলাক আমি সংগ্ৰহ কৰিলোঁ। আৰু সংগ্ৰহ কৰোঁতে তেওঁ 1 বিঘা মাটিত খুঞ্চি ছিটিয়াবলৈ হ'লে আমাৰ 1 কেজিৰ পৰা 1.5 কেজি গুটি লাগে। আৰু গুটিটোৰ দাম এতিয়া আমি যদি বিক্ৰী কৰোঁ যথেষ্টখিনি, 50 টকাৰ পৰা 60 টকা কিলো। গতিকে খুঞ্চিটোৰ গুটিৰ পৰা আমি দাম পালোঁ। গতিকে খুঞ্চিয়ে সেইকাৰণে ক'লোঁ যে খুঞ্চাক আমি একো দিব নালাগে, খুঞ্চাই আমাক দিয়ে। আৰু তাৰপিছতে কি হ'ল, আমাৰ এই অঞ্চলত কুঁহিয়াৰৰ খেতি, যথেষ্ট কুঁহিয়াৰৰ খেতি হয়। গতিকে কুঁহিয়াৰৰ চূড়া বনাবৰ কাৰণে খুঞ্চাৰটো খৰি হয়। আৰু তাৰ লগে লগে কি হয়, মানুহে ঘৰৰ বেৰা দিয়ে, ঘৰৰ বেৰা হয় ইয়াৰ পৰা। তাৰপিছত ঘৰত এতিয়া বহুত মানুহে ঘৰত চিলিং দিয়ে। আমাৰ এই চাপোৰ, এতিয়া আমাৰ নদী অৱবাহিকা অঞ্চল, গতিকে ইয়াত যিবিলাক ঘৰ আছে, ঘৰত মানে শীততাপ নিয়ন্ত্ৰণৰ কাৰণে ঘুঞ্চিৰে তাত কি কৰিব পাৰি, টিঙৰ ঘৰ আছে, তাত চিলিংটো দিব পাৰি, ধুনীয়া ঠাণ্ডা কৰি ৰাখে। গতিকে এইটো মানুহে এতিয়া তাত চিলিঙো দিয়ে। গতিকে ইয়ে কি হ'ল, ঘুঞ্চাটো আমাৰ এতিয়া আমি ক'ব গ'লে লাভজনক খেতি। ইয়াৰ পৰা মাটিত আমাৰ সাৰ হৈ গ'ল। আমি ঘৰ বনাবৰ কাৰণে এই অঞ্চলতো ঘৰৰ বেৰা হৈ যায়। ঘৰৰ বেৰা হ'ল, খৰিৰ যিবিলাকৰ অভাৱ আছে সেইটো খৰি হ'ল, কুঁহিয়াৰটো যিটো মিঠাই বনাব লাগে সেই মিঠাই বনোৱাৰ সেইটোও খৰি হ'ল, ভাত চাহ বনাবৰ কাৰণে সেইটোও খৰি হ'ল। গতিকে ঘুঞ্চাটোত আচলতে আমাৰ যথেষ্ট লাভজনক খেতি। আমি 1 বিঘা ঘুঞ্চা বিক্ৰী কৰি আমি 8-10 হাজাৰ টকা পাব পাৰোঁ, অকল ঘুঞ্চাটোত, গুটিত বাহিৰে। গতিকে আমাৰ মানুহে কিন্তু এতিয়া গুটিটো কি হৈছে, যিটো ঘুঞ্চা বাহিৰত অন্য প্ৰডাকশ্যনৰ কাৰণে আমি পঠাব পৰা নাই, মাত্ৰ আমি ইয়াত সিঁচিবৰ কাৰণে, খেতি কৰিবৰ কাৰণে যিখিনি বীজ লাগে সেইখিনিহে আমি বজাৰত বিক্ৰী কৰিব পাৰিছোঁ। তাত বাহিৰে যথেষ্টখিনি বীজ আমাৰ কি হয়, মিছ ইউজ হৈ যায়। অৰ্থাৎ এনে পথাৰত পৰি গৈছে, হেৰিত পৰি গৈছে। যদি কিবা প্ৰকাৰে আমি যদি ক'ৰবাত কিবা প্ৰকাৰে গম পাই যাওঁতে এই ঘুঞ্চিৰ গুটিৰে কিবা কৰিব পাৰি, এইবেলি মই বেলেগৰ মুখৰ পৰা গম পাইছিলোঁ অকণমান গোৱালপাৰা ছাইডত হেনো ঘুঞ্চিৰ গুটিটোৰ মানে যথেষ্টখিনি চাহিদা আছে, তাত কিবা অন্য বস্তু কিবা বনায়। কিন্তু মই আপোনাক ভালদৰে এতিয়া ক'ব নোৱাৰিম, কাৰণ মই তাত এতিয়া খবৰ কৰি আছোঁ যে তাৰ পৰা কি বনায়। যদি সেইটো পাই যাওঁ, সেই মাৰ্কেটখন যদি পাই যাওঁ, তেতিয়া আমাৰ বাকী এই পটাৰ খেতিত কৰি কিন্তু ঘুঞ্চিৰ খেতিটোৱে আৰু বেছি লাভৱান আমি হ'ব পাৰিম। এইটো আচলতে কি পৰম্পৰা হৈ আছে এতিয়া, ক'ব গ'লে পৰম্পৰাগতভাৱে এটা কৰি আছে। ঘুঞ্চাটো কি হৈছে, আমি ইয়াৰ পৰা বীজ ৰাখিছোঁ, ইয়াৰ পৰা কৰিছোঁ, ইয়াৰ পৰা বীজ ৰাখিছোঁ, ইয়াৰ পৰা কৰিছোঁ, কিন্তু উন্নত জাতৰ এতিয়ালৈকে আমি এইটো আচলতে চাওক, এই অঞ্চলত বানপানী হয়। 1 নম্বৰ কথা হ'ল, ইয়াক খহি যোৱাৰ পৰা ইয়াক মানে খামচ মাৰি, ইয়াৰ শিপাবিলাকে মাটিটো খামচ মাৰি ধৰি ৰাখে, নহয় খহনীয়াটো নহয়, ইয়াক মানে আমাৰ মাটিটো ৰাখি দিলে। তাৰপিছত মাটিটো উৰ্বৰা শক্তি বৃদ্ধি কৰে। ইয়াত ঘুঞ্চাৰ শিয়াৰবিলাকত টেমুনা আছে, গতিকে সেই টেমুনাবিলাকে কি হয়, আমাৰ মাটিটো উৰ্বৰা শক্তি বৃদ্ধি কৰে। গতিকে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেনটো ধৰি ৰাখে। গতিকে ইয়াৰ পিছত যিবিলাক আমি খেতি কৰিম, ইয়াৰ ৰবি শস্য খেতি কৰিম, ইয়াত মাহৰ খেতি কৰিম বা আমি সৰিয়হৰ খেতি কৰিম, তাত আমি
এতিয়া এই বাকী ৰাসায়নিক সাৰ বা জৈৱিক সাৰ যিবিলাক সাৰ ব্যৱহাৰ কৰা হয় ইয়াত আধাতকৈ কম সাৰ দিলে হৈ যাব যিবিলাক মাটিত খুঞ্চি খেতি কৰা হয়। এই মোৱামৰী গাঁৱতে অৱস্থিত ব্ৰহ্মপুত্ৰ কৃষি সমবায় সমিতি নামৰ আন এখন কৃষি সমবায় সমিতিৰ এজন সদস্য তথা প্ৰগতিশীল কৃষক ইন্দ্ৰেশ্বৰ শইকীয়াই 3 বিঘা মাটিত থলুৱা জাত ব্যৱহাৰ কৰি কৰা ধইঞ্চা খেতিডৰা কৃষিকাৰ্য সম্বন্ধে আমাক এইদৰে জানিবলৈ দিয়ে। আমি খুঞ্চা খেতি, মৰাপাট খেতি, বৰধানৰ খেতি, অন্যান্য খেতি কৰোঁ, কিন্তু আমাৰ বেছি লাভজনক খেতিৰ ভিতৰত খুঞ্চা খেতিটো। আমি 1 চাহ হাল মাৰি বা 2 চাহ হাল মাৰি আমি গুটিটো পেলাই দিওঁ। গুটিটো 2-2.5 ইঞ্চিৰ ভিতৰত পৰিলে খুঞ্চাটো ভাল হয়, মোটা মোটা হয়। তাৰপিছত খুঞ্চাটো ডাঙৰ হ'ল, ডাঙৰ হোৱাৰ 3 মাহ পিছত মৰাপাটৰ পিছে পিছে আমি কাটোঁ। কিন্তু গুটিটো আমি 3 মাহ বা 3.5 মাহত গুটি ধৰে। গুটিটো আমি পুৱা ধৰাৰ পিছত গুটি গছকেইটা কাটোঁ। তাৰপিছত গুটিটো এই গছকেইটা শুকোৱাৰ পিছত মুঠা বান্ধি বান্ধি আমি চাক পাতি থৈ দিয়া যায়। তাৰপৰা 1 মাহ বা 15-20 দিনৰ পিছত শুকোৱাৰ পিছত গুটিটো আমি লাঠিৰে কোবাই বাহিৰ কৰোঁ। গুটিটো আমি বজাৰত বিক্ৰী কৰিলে 60-ৰ পৰা 70 টকা পাওঁ। এই বিঘাই প্ৰতি 4 কুইণ্টেল বা 4.5 কুইণ্টেল হয়। আপুনি কেই বিঘা কৰিছে? মই 3 বিঘা কৰিছোঁ। 3 বিঘা কৰিছে ন? কি জাত কৰে আপুনি? আমাৰ এইটো থলুৱা জাত, মোৰ ঘৰৰে বিধান। মই প্ৰতি বছৰে তাৰমানে এনেকৈ ৰাখোঁ, বিক্ৰীও কৰোঁ বজাৰত। অলপ অলপ ক'ত বিক্ৰী হয়? সেইটো এই বাংলাগড় বজাৰত বিক্ৰী কৰোঁ আৰু টাঙানী বজাৰত বিক্ৰী কৰোঁ। খুঞ্চা খেতি কৰাৰ ভিতৰত মাটিটো আমাৰ সাৰুৱা হয়। তাৰপিছত এই গুড়িবিলাকত টেমুনা কিছুমান থাকে, টেমুনাবিলাকৰ পৰা আমাৰ সাৰ পাওঁ মাটিত। তাৰপিছত কাটি আমি যেতিয়া মাটিত খাৰা কৰি থওঁ বা পাতবিলাক পৰি পেলাইও সাৰ হয় আৰু বন পাতগিলা মৰি যায়। ৰবি শস্য কৰোঁ, আমি সৰিয়হ কৰোঁ, আলু কৰোঁ বা এনেকুৱা খেতি কৰোঁ। তাত আমাৰ সাৰৰ পৰিমাণটো কমি যায়। ইউৰিয়া বা DAP, পটাছ, চুপাৰ এইবিলাকৰ পৰিমাণটো আমাৰ কম লাগে খুঞ্চি খেতিত। আপুনি 3 বিঘা কৰিছে? হয়, 3 বিঘা কৰিছে। জাতটোতো এইটো থলুৱা জাত? থলুৱা জাত, হয়। কিমান দিনৰ পৰা আপুনি এই ধইঞ্চা খেতি কৰি আহিছে? কেইবছৰৰ পৰা? মোটামুটি মই 20-25 বছৰ হ'ল খেতি কৰিবলৈ। মই নিজে খেতি, মোৰ আগত দেউতা আহিছিল, দেউতাই খেতি কৰিছিলে, কিন্তু মই আহিবা আজি 22 বছৰ হ'ল। সেই 22 বছৰ ধৰি 2-2.5 বিঘা, 3 বিঘা, কোনোবা 4 বিঘা এনেকৈ খুঞ্চা খেতি কৰোঁ মই। সেউজসাৰৰ খেতি কৰাৰ মূল উদ্দেশ্য হ'ল এনেধৰণৰ: মাটিৰ জৈৱিক পদাৰ্থৰ পৰিমাণ অটুট ৰখা আৰু অণুজীৱৰ সংখ্যা বঢ়োৱা, শস্যক খাদ্য মৌল যোগান ধৰা। মোৱামৰী গাঁওস্থিত চিৰসেউজ কৃষি সমবায় সমিতিখনৰ প্ৰতিষ্ঠাপক সম্পাদক, বৰ্তমানৰ উপদেষ্টা তথা এজন অতি অভিজ্ঞ আৰু প্ৰগতিশীল কৃষক তিলক চন্দ্ৰ ডেকাই 1.5 বিঘা মাটিত থলুৱা জাতৰ বীজ ব্যৱহাৰ কৰি ধইঞ্চা খেতি কৰাৰ কথা আমাক জনায়। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা ধইঞ্চা খেতিডৰাৰ কৃষিকাৰ্য সম্বন্ধে অভিজ্ঞ কৃষক তিলক চন্দ্ৰ ডেকাই আমাৰ আগত কিদৰে ক'লে শুনো আহকচোন। আমি এই ধইঞ্চা খেতিটো সচৰাচৰ আমাৰ যিখিনি মাটি অলপ কম পলসুৱা, তাত আমি এই ধইঞ্চা খেতিটো বেছি কৰোঁ। কাৰণ এইকাৰণে কৰোঁ, এই খুঞ্চা খেতিটোৰ মানে অতিমাত্ৰা মানে পলসুৱা অৱস্থা কৰে, সাৰুৱা কৰে। এই সাৰুৱা কৰে কাৰণে আমি সেই মাটিডৰা প্ৰস্তুত কৰাৰ আগে আগে যিখিনি অলপ পাতাল মাটি, সেই পাতাল মাটিখিনি আমি এই খুঞ্চা খেতিটো আমি কৰোঁ। আৰু এই খুঞ্চা খেতি কৰি লৈ উঠি তাৰ পাছত আমি খেতি মানে আগবঢ়াওঁ বাকী খেতি। এইটোত মাটিৰ গুণাগুণটো উন্নত কৰে নেকি? বহুত উন্নত কৰে। আচ্ছা, আমি প্ৰায় এই খুঞ্চা খেতিটো 1.5 কেজি 1 কেজি এনেকুৱাকৈ ছটিয়ালে হয় বিঘা। তাৰপিছত তাৰ যিটো হৈ আহিব উঠি প্ৰায় 1.5 ফুট 2 ফুটতো আমি কিছুমান ঠাই লৈ মানে কাটি তাক সাৰুৱা কৰি পেলাওঁ, কাটি দিলে। আকৌ কিছুমান ক্ষেত্ৰত এতিয়া আমাৰ সেই কাটাতকৈ এতিয়া আমাৰ এটা আকৌ লাভৰ ভাগত আহিছে যে খেতিটো আমাৰ মানে কুঁহিয়াৰ খেতি বা খৰি খেতি বা যিকোনো হেৰিৰ কাৰণে আমাৰ প্ৰয়োজন হোৱা হয়। আৰু সেইকাৰণে আমি এতিয়া সৰুতে ঠাই বিশেষে আমি নাকাটো আৰু ঠাই বিশেষে আমি বস্তুটো ৰাখি দিওঁ।
সেই ৰখা খেতিখিনিত আমি কোচা কোচাকৈ বান্ধি তাৰ যিটো মানে গুটি পুৰঠ গুটি হ'ব, পুৰঠ তেতিয়াহে কাটোঁ। পুৰঠৰ সময়ত সেইটো আমি শুকাই পেলাই আকৌ তাক মৰণা মাৰি মানে কোবাই তাক আমি বিধান হিচাপে ৰাখি থওঁ। আৰু যিবিলাক বোজা আমি কৰোঁ সেইবিলাক খৰিৰ কাৰণে আমাৰ হয়, কুঁহিয়াৰৰ খেতিৰ কাৰণে। কুঁহিয়াৰ পেৰি পোৱাৰ সময়ত আমাৰ সেই খেতিটোৰ প্ৰয়োজন হয়। আপুনি কিমান দিনৰ পৰা কৰি আহিছে এইটো? আমি ইয়াতে প্ৰায় আজি 30 বছৰমানে হ'ল আহি। আমি আৰম্ভণিতে আমি মাটিবিলাক বহুত কম জুৰি হৈছিল, আৰু সেই মাটি কম জুৰি হৈ থকাৰ পৰা আমি মানে এই ঘুঞ্চা খেতিটো কৰি আহি এতিয়া আমি কিছুমান ঠাই ঘুঞ্চা খেতি এৰি বেলেগ খেতিৰ আগবঢ়াইছোঁ। আৰু যিখিনি অলপ খেতি উপযোগী হোৱা নাই মাটি, সেইবিলাকত ঘুঞ্চা খেতিটো কৰিব লাগে। সেউজ সাৰৰ খেতি 2 ধৰণে কৰিব পাৰি। সুবিধা অনুসৰি আন এঠাইত খেতি কৰি 2 মাহমান হোৱাৰ পাছত সেউজীয়া কোমল গছসমূহ মূল পথাৰলৈ কঢ়িয়াই আনি প্ৰয়োগ কৰিব পাৰি। নাইবা মূল পথাৰতে ইয়াৰ খেতি কৰি 2 মাহমানৰ কোমলীয়া গছসমূহ হাল বাই মাটিৰ লগত মিহলি কৰি দিব পাৰি। মোৱামাৰী গাঁৱৰ চিৰসেউজ কৃষি পামত বিভিন্ন শস্য যেনে মৰাপাট, কুঁহিয়াৰ, মাকৈ, সূৰ্যমুখী ফুল ইত্যাদি খেতি আমি চাইছোঁ, কৃষকসকলক লগ পাইছোঁ। আৰু ইয়াতে আহি এটা কথা আমি লক্ষ্য কৰিছোঁ যে ইয়াৰ কৃষকসকলে বিভিন্ন খেতিৰ লগতে বহুত দিনৰ পৰা তেওঁলোকে ধইঞ্চা খেতিটো নিয়মিতভাৱে কৰি আহিছে। মৰাপাট খেতিৰ লগে লগে বাকী মাটিখিনিত যিখিনিত খেতি নকৰে তাত তেওঁলোকে ধইঞ্চা খেতি কৰা দেখা গৈছে। আৰু তেওঁলোকে কৈছে যে যিখিনি মাটিত উৎপাদন তেওঁলোকে কম পাইছে তাত তেওঁলোকে ধইঞ্চা খেতিটো নিয়মিতভাৱে কৰি আছে। বিঘাই প্ৰতি তেওঁলোকে 1-1.5 কেজি বীজ, থলুৱা বীজ তেওঁলোকে ছটিয়াই এক চাহ হাল বোৱাৰ পিছতে তেওঁলোকে এই বীজটো তেওঁলোকে সিঁচি দিয়ে। কিছুমানে এইটো 2 চাহ কৰিও দিয়া দেখা যায়। এই ধইঞ্চা খেতি কৰাৰ বাবে তেওঁলোকে কোনো বাহিৰা আৰু সাৰৰ প্ৰয়োজন নহয় বুলি কৈছে। কাৰণ আমি সকলোৱে জানো যে ধইঞ্চা খেতিটো হ'ল এটা সেউজ সাৰৰ খেতি। ধইঞ্চা খেতিৰ শিপাত বায়ুমণ্ডলৰ যিটো নাইট্ৰজেন সংগ্ৰহ কৰি তাত ষ্ট'ৰ কৰি ৰাখে। শিপাত এটি সৰু সৰু টেমুনা থাকে, তাতে থাকে। আৰু সেইটো এনে সাধাৰণতে কৃষকে 1-1.5 মাহৰ পিছত যেতিয়া খেতিডৰা 1-1.5 ফুট হয় তেতিয়া এইটো হাল মাৰি পেলাই তাৰ লগত মিলাই সেইটো এটা সাৰ হয়। কিন্তু ইয়াত তেওঁলোকে যিহেতু তেওঁলোকৰ মূল খেতিটো হৈছে কুঁহিয়াৰ খেতি, কুঁহিয়াৰ খেতিৰ সময়ত তেওঁলোকে এই চূড়া বা গুড় বনাবৰ কাৰণে তেওঁলোকক খৰি দৰকাৰ হয়। সেইটো কাৰণে তেওঁলোকে এই ধইঞ্চা খেতিটো প্ৰায় 4 মাহ তেওঁলোকে ইয়াত খেতিত ৰাখে, আৰু এইটো যথেষ্ট ওখ হয়। 4 মাহৰ পিছত তেওঁলোকে এইখিনি কাটি পেলাই পথাৰতে 2-3-4 দিন ৰাখে পাতখিনি সৰি যাবৰ কাৰণে। তাৰপিছত 1 ফুটকৈ তেওঁলোকে মুঠা বান্ধি তেওঁলোকে থৈ দিয়ে। আৰু সেইখিনি তেওঁলোকে এই কুঁহিয়াৰৰ গুড় পেৰাৰ ক্ষেত্ৰত বা চূড়া বনোৱাৰ ক্ষেত্ৰত এইটো খৰি হিচাপে ব্যৱহাৰ কৰে, কাৰণ সেইটো সময়ত তেওঁলোকৰ খৰিৰ অভাৱ হয়। আৰু এইটোৰ যথেষ্টখিনি তেওঁলোকক এই খৰিখিনি যাতে সহায় হয়। দ্বিতীয়তে তেওঁলোকে এই বীজখিনি প্ৰতি বছৰে সংগ্ৰহ কৰি ৰাখে। এতিয়া 1 বিঘা ধইঞ্চা খেতিৰ পৰা তেওঁলোকে 4 কুইণ্টল 4.5 কুইণ্টল পৰ্যন্ত বীজ তেওঁলোকে পায় বুলি কৈছে। আৰু এই বীজখিনিও সেই 4 মাহৰ পাছত যেতিয়া গুটিটো পুৰঠ হয় তাৰপাছত তেওঁলোকে এইটো খৰিৰে মাৰি তাৰ এই বীজটো নিষ্কাশন কৰে, আৰু এই বীজটো তেওঁলোকে সাঁচি থয়। এতিয়া এই বীজটো তেওঁলোকে যদি বজাৰতো বেচে তেতিয়াহ'লে তেওঁলোকে 50, 60 বা 70 টকা প্ৰতি কেজিত তেওঁলোকে দাম পায়। আৰু যদি এই খৰিখিনি তেওঁলোকৰ কিছুমানৰ যদি দৰকাৰ নহয়, প্ৰতি বিঘাত যদি বেছি দিম বুলি ভাবে, তেতিয়াহ'লে তেওঁলোকে সেইটো এটা অতিৰিক্ত আয় তেওঁলোকে পায় এই খৰিখিনি বেছি। গতিকে এই ধইঞ্চা খেতিটো তেওঁলোকৰ কাৰণে বৰ মূল্যৱান খেতি। মাটিৰ গঠন, মাটিৰ
প্ৰকাৰ মানে তেওঁলোক এইটো ভাল কৰাৰ উপৰিও যে নাইট্ৰজেন সাৰটো যোগান ধৰে আৰু কম একো খৰচ নোহোৱাকৈ তেওঁলোকে এইটো আৰু তেওঁলোকে কৈছে যে প্ৰতি বিঘাত তেওঁলোকৰ মাত্ৰ 400 বা 500 টকাহে খৰচ হয়। গতিকে এই ক্ষেত্ৰত ধনচা খেতিয়ে তেওঁলোকক যথেষ্টখিনি মাটিৰ গুণাগুণ ঠিক কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে আৰু সেইকাৰণে প্ৰতি ঘৰ কৃষক পৰিয়ালে অলপ হ'লেও 1-1.5 বিঘা হ'লেও তেওঁলোকে ধনচা খেতিটো কৰে। এনেই এতিয়া মই দেখিছোঁ গড়ে তেওঁলোকে 3 বিঘাকৈ ধনচা খেতি তেওঁলোকে কৰিছে বা আগৰ পৰাও তেওঁলোকে কৰি আহিছে। সেউজ সাৰ ব্যৱহাৰ কৰিলে মাটিত উপকাৰী অণুজীৱৰ বংশ বৃদ্ধি হয় আৰু শস্যৰ অনিষ্টকাৰী অণুজীৱৰ সংখ্যা হ্ৰাস পায়। ফলত মাটিৰ পৰা উদ্ভৱ হ'ব পৰা বেমাৰৰ সম্ভাৱনীয়তা বহু পৰিমাণে কমি যোৱাৰ লগতে মাটিৰ গঠন প্ৰক্ৰিয়া উন্নত হয়। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।